টাইম হল ৰাতিপুৱা 5:34 আৰু ইমান ধুনীয়া ট্ৰেইন এখনত আজি মোৰ যাত্ৰা হৈ আছে তো কোকলেগি যাত্ৰা হৈছে আপোনালোকৰ ভিডিওটো পুৰা সম্পূৰ্ণকৈ চাই যাওক আৰু ফাইনালি মোৰ গাড়ী আহি এন্ট্ৰি কৰি দিলাক ডিমাপুৰ ষ্টেচনত আৰু ডিমাপুৰ ষ্টেচন আপোনালোকে দেখাই পাইছে ইমান ব্যস্ত ৰাজপথ আৰু তাতে হৈ গৈছে অঘটন দেখছিনে গাছ কেংকে ভাঙি পৰছি ভাগ্য ভাল গাড়ী জাৰি সেই সময়ত আহি থকা নাই আহি থাকিলে যে কিমান ডাঙৰ ঘটনা ঘটি গেল হয় না এতে Good morning from Polton Bazar Station. বৰ্তমান আছো পল্টন বজাৰ ষ্টেচনত ৰাতিপুৱা উঠি আছো এতিয়া বৰ্তমান বাজিল 5:30 আৰু যাই আছো এটা জায়গাত আৰু ধুনীয়া ট্ৰেইন এখনত যাই আছো বৰ্তমান ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰি দিছো চাই দিয়ক মজাকে কি হয় আৰু দেখা পাইছি এইটো লিঙৰ ওপৰত গাড়ীগিলা পাৰ্কিং কৰে ইয়াতে হালে আছে ষ্টেচন বৰ্তমান যাই আছো প্লেটফৰ্মত দেখি আৰু 7 নম্বৰ প্লেটফৰ্মত লাগি আছে বৰ্তমান মোৰ গাড়ী খেয়ান এফালে টাইম দেখা পাইছি 5:34 হৈছে আৰু এইটো হৈছে গাৰ্ডৰ ডাব্বা বেলেগ ষ্টাইলৰ ডাব্বা আজিকালি নতুন নতুন কোৱালিটিৰ হৈছে আৰু এফালে দেখা পাইছি পুৰা একদম মজা ইচ্ছা চিটি ফুটি ঘূৰি যোৱা পাৰি বঢ়িয়া আৰু আজিকালি মানে ফেচিলিটি কি ক'ব আৰু কৈ নাই বঢ়িয়া পৰিৱেশ বঢ়িয়া হেৰি ইচ্ছা নাই ডাব্বা মজা বনাইছে আৰু এতিয়া বৰ্তমান যাই আছোঁ আগবাঢ়ি যিহেতু চিট আছে আগত আৰু একদম মজা পৰিৱেশ মজা হেৰিৰ মাজত যাই আছোঁ দেখা দিছে আপোনালোকে আৰু এফালে পাই গ'লোঁ D3 মানে D3 ডাব্বাটোতে আছে মোৰ চিট আৰু এইটো চিটত বঢ়িয়াকৈ বহি ল'ব লাগিব চিট নাম্বাৰ 84 আৰু মজাকৈ উঠি ল'ব লাগে ট্ৰেইনখনত আৰু যাত্ৰা কৰি দিব লাগে আগবাঢ়ি আৰু এফালে টাইম হ'ল 6:10 আৰু 6:10 লগে লগে ট্ৰেইন এৰি দিলাক গুৱাহাটী ষ্টেচন এতিয়া বৰ্তমান বাই বাই দিব লাগিব আৰু এখন ট্ৰেইন যাই কিন্তু ভাল লাগে মই বহুত দিনৰ মূৰত উঠিলোঁ ট্ৰেইনখনত আৰু মানে ষ্টপিছ নাই বেছি সেইকাৰণে ভাল লাগে আৰু বঢ়িয়া নাজাৰাৰ মাজে মাজে আহি ট্ৰেইন বৰ্তমান সোমাই গ'ল আমাৰ প্ৰথমটো যিটো ষ্টপিজ চাপৰমুখ জংচং আৰু চাপৰমুখ জংচং পাই গ'লোঁ আৰু চাপৰমুখ জংচঙৰ মেইন কাৰণ হৈছে ইয়াৰ পৰাই নগাঁও টাউন অভিমুখে মানে লাইন এটা সোমাই গৈছে সেইটো কাৰণত এই হৈছে চাপৰমুখ জংচং দেখা পাইছে আপোনালোকে আৰু এতিয়া বৰ্তমান পাই গ'লোঁ এখন ট্ৰেইনৰ ছেকেণ্ড ষ্টপিজ হোজাই এই চাইনবোৰ্ড আপোনালোকে দেখাই পাইছি আৰু বঢ়িয়াকৈ সোমাই গ'ল হোজাই ষ্টেচন আৰু হোজাই মই আগতে বাইক লৈও আছোঁ আপোনালোকে দেখাই পাইছি হয়তো যিসকলে আগৰ পৰাই মোৰ ব্লগ চাই আছে সেইসকলে গমেই পায় হোজাই বহুত আছোঁ মই আগতে বাইক লৈ আৰু এতিয়াও আহি থাকোঁ দিয়ক মাজে মাজে এতিয়াও নাহা নহয় আৰু মানুহ দেখিছে নাই কিমান মানুহ জাম লাগি আছে মানে এইটো ষ্টেচনত না বহুত মানুহ উঠেও বহুত মানুহ নামেও মানে অলপমান বিজনেছ টাইপ জেগা না সেইকাৰণে আৰু মানুহ অহা যোৱা চলিয়ে থাকে এইটো ষ্টেচনক লাগি আৰু এখন ট্ৰেইনটো অলপমান আহাৰ মানে সুকীয়া আমেজ এটা আছে আৰু तीन नम्बर स्टेशनটোৱে হ'ল লংকা আৰু লংকাটো ষ্টপিজ আছে এখন গাড়ীৰ আৰু এতিয়া বৰ্তমান লংকা ষ্টেচন পাৰ্কত দিলাক মানে কি গাড়ীখন ৰখিছিল অলপ আগতে মানে ৰখাখিনি নখলোঁ এই চাইনবোৰ্ড দেখাই পাইছে আপোনালোকে এতিয়া বৰ্তমান গাড়ী ষ্টাৰ্ট হ'ল যাই আছোঁ আগবাঢ়ি আৰু বৰ্তমান পাই গ'লোঁ লামডিং জংচং আৰু লামডিং জংচনত বঢ়িয়াকৈ গাড়ী সোমাই দিলাক আৰু এতিয়া বৰ্তমান আমাৰ ৰঙিয়া ডিভিজন চেঞ্জ হ'ল এতিয়া বৰ্তমান সোমাই গ'ল লামডিং ডিভিজনত মানে ৰঙিয়া ডিভিজন লামডিং ডিভিজন তিনিচুকীয়া ডিভিজন এনেকৈ বহুকেইটা ডিভিজন আছেতো লামডিং ডিভিজনৰ কোকলেগি আছে মই নাজানো কিন্তু গুৱাহাটীটো ৰঙিয়াতে পৰে ক'ব নোৱাৰোঁ আৰু কিন্তু বৰ্তমান পূৰা লামডিং বঢ়িয়াকৈ সোমাই দিলোঁ আৰু বহুত ডাঙৰ ষ্টেচন ধৰক এতিয়া অলপমান গাড়ীখন ৰখবো তাৰমানে 10 মিনিট আৰু এফালে বৰ্তমান গাড়ী আহি পাই গ'ল 5 নম্বৰ ষ্টেচনটো হৈছে ডিফু বৰ্তমান ডিফুত সোমাই আছে ট্ৰেইন আৰু ডিফুত আগতেও আছোঁ বহুবাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে আৰু এতিয়া বৰ্তমান ডিফুত বঢ়িয়াকৈ গাড়ী সোমাই দিলাক আৰু এখন ট্ৰেইনৰ পৰা নামা মানুহ কিন্তু বহুত থাকে ডিফুত আৰু এতিয়া যাই আছে আগবাঢ়ি
6 নম্বৰ ষ্টেচনটোৱে হ'ল ডিমাপুৰ আৰু ডিমাপুৰ আছে নাগালেণ্ডত আপোনালোকে জানেই আৰু কেইদিনমান আগতে মই আহি গৈছোঁ ডিমাপুৰত আৰু এতিয়া বৰ্তমান আকৌ আহি গ'লে ডিমাপুৰে পাই গ'লোঁ আৰু ডিমাপুৰ ষ্টেচনটোও ভাল লাগে মানে ইয়াতে আৰু নাগালেণ্ডৰ কৰিডৰ বুলি ক'ব পাৰি আৰু বহুত মানুহ আহে বহুত মানুহ যায় মানে গুৱাহাটী মানে আজো চলিয়ে থাকে আৰু ডিমাপুৰ ষ্টেচনৰ পৰা মানুহগিলা আৰু এতিয়া বৰ্তমান ডিমাপুৰ পাই গ'লোঁ এতিয়া বৰ্তমান ডিমাপুৰ পাৰ হ'লোঁ পাৰ হ'লে বৰ্তমান যাই আছোঁ বোকাজান মানে বোকাজান ডিমাপুৰৰ বেছি ডিষ্টেঞ্চ নহয় আৰু বৰ্তমান যাই আছোঁ ভালকৈ আমি ক'ত যাওঁ কি কৰোঁ ইয়াতে চাই আৰু বঢ়িয়াকৈ নামি দিলোঁ বোকাজান ষ্টেচনত আৰু এতিয়া বৰ্তমান ৰাস্তা পাৰ আছোঁ ফ্লাইঅভাৰৰ ওপৰেদি আৰু এখন আহিছে ট্ৰেইন এতিয়া বৰ্তমান যাই আছে যোৰহাট আৰু এফালে বৰ্তমান যাব লাগিব য'ত গাড়ী চাড়ী অটো চটো ৰখি আছে আৰু এইগিলাখন দেখাই পাইছে আপোনালোকে আৰু চাই লওঁ কি হয় কি নহয় যাই আছোঁ আৰু তলত নামি কিনে এতিয়া বৰ্তমান মোৰ বোকাজানৰ কাম পুৰা কমপ্লিটেই হ'ল আৰু এতিয়া বৰ্তমান আকৌ মই আছোঁ হাৱৈ ৰাস্তাত এইটো হৈছে 39 নম্বৰ নেশ্যনেল হাৱৈ আৰু নেশ্যনেল হাৱৈৰ পৰিস্থিতি চাওক একদম ধুনীয়া মানে ছিংগল ৰাস্তা আৰু এফালে যাই আছে বাছ চাছগিলা আৰু এফালে আছে হোটেল এই হোটেলত বৰ্তমান খানা পিনা খাই লওঁ আৰু বঢ়িয়াকৈ ওলাই যাওঁ বোকাজানৰ পৰা প্ৰায় 2 ঘণ্টা যাত্ৰা কৰিলোঁ কৰি কিনে আহি পাই গ'লোঁ বৰ্তমান বৰপথাৰ আৰু এই বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় আপোনালোকে দেখাই পাইছে পুৰা চাইনবোৰ্ড আৰু এতিয়া বৰপথাৰৰ পৰা যাই আছোঁ মই সৰু পথাৰ আৰু সৰু পথাৰৰ পৰা যাম উৰিয়াম ঘাট আৰু মানে আছে আৰু দূৰ ডিষ্টেঞ্চ 1 ঘণ্টা লাগিব এফালে বৰ্তমান সৰু পথাৰ পাৰ হৈ আহি পাই গ'লোঁ উৰিয়াম ঘাট জেগাটো কিন্তু ভিতৰো হ'ব পাৰে কিন্তু দেখিছে নাই দোকান পোহৰ কি মানে ডেভেলপমেণ্ট জেগা একদম ভাল লাগছে আৰু জেগাখিনি আহি আৰু কি ক'ব আৰু জেগাটো মানে বহুত ভিতৰুৱা আৰু টাইমো লাগে বহুত আৰু এফালে দেখিছে না ইনচিডেণ্ট এটা হৈ গৈছে পৰি গৈছে গাছ মানে ভাগ্য ভাল সেই সময়ত কোনো ধৰণৰ গাড়ী চাড়ী আহি থকা নাই যদি গাড়ী চাড়ী আহি থাকিলে হয় নহয় গাছটো মানে মানুহৰ ওপৰতে পৰিলে হয় মানে 4 চকীয়া গাড়ী হ'লেওতো বেলেগ কথা আছিল কিন্তু বাইক যি নাহিল বাইক আহিলেতো আৰু মানে কিবা ডাঙৰ ইনচিডেণ্টেই হৈ গ'ল হয় আৰু যি হ'বা নাপলাক সেইটো কাৰণতে ভাল লাগছি দিয়ক আৰু উপায় নাই ভালে হৈছে যি হৈছে আৰু এফালে কাম কৰি আহোঁতে হৈ গ'ল দেৰি বৰ্তমান আছোঁ সৰু পথাৰ ষ্টেচনত আৰু ষ্টেচনত কিবা গাড়ী আছে নে নাই চাই লওঁ গোলাঘাট যদি নাই ইয়াতে বঢ়িয়াকৈ ছুপাৰ পাম আৰু ছুপাৰ কিনে গুচি যাম বঢ়িয়াকৈ গোলাঘাট টাউনত লাগি আৰু এইটো হৈছে সৰু পথাৰ ষ্টেচন বৰ্তমান ইয়াতে এনকুৱাৰী কৰি লওঁ কি গাড়ী আছে কি গাড়ী নাই বৰ্তমান ষ্টেচনত এনকুৱাৰী কৰা হ'ল কোনো ধৰণৰ ট্ৰেইন নাই বৰ্তমান ফৰকাটিং যোৱা ট্ৰেইন নাই গোলাঘাট যোৱা ট্ৰেইন নাই তো 8টা বজাত এতিয়া বৰ্তমান ছুপাৰ আছে এতিয়া বৰ্তমান ছুপাৰৰ অপেক্ষা কৰোঁ এই যে ৰাস্তাটো আছে এই ৰাস্তাটো দিয়ে যাব ছুপাৰ তো এতিয়া বঢ়িয়াকৈ ৰখি থাকোঁ আৰু ছুপাৰ আহক লাগি আৰু এফালে বৰ্তমান আহি পাই গ'ল ছুপাৰ আৰু উঠি ল'লোঁ বঢ়িয়াকৈ যাই আছোঁ বৰ্তমান গোলাঘাট টাউনো লাগি আৰু হৈ গ'ল বহুখিনি দেৰি এতিয়া প্ৰায় গোলাঘাট পোৱাক লাগি মোৰ 10টা মানে বাজিব আৰু যাই কিনে হোটেল পাওঁ নাপাওঁ কি হয় কি নহয় একো গেৰাণ্টি হোৱা নাই তো আজি ভিডিঅ'টো আজি ইমানতে এৰিলোঁ আৰু নেক্সট ব্লগ আহি আছে গোলাঘাটৰ পৰা মোৰ কি হয় কি নহয় তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই যাই থাকিব তো আজিলৈকে এৰিলোঁ টাটা বাই বাই গুড বাই